নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ সেকেন্ড সেমিষ্টাৰ আছামিজ ইউনিট 1ৰ সকলোবোৰ 99% কমন চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা আছামিজৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত বিএ সেকেন্ড সেমিষ্টাৰ আছামিজৰ সকলো ইউনিটৰ ভিডিঅ'ৰ লিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই লবা সবলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 অৰুণোদয় যুগত কেই শ্ৰেণী লেখকৰ আবিৰ্ভাৱ হৈছিল লেখক শ্ৰেণী কেইটাৰ বিষয়ে চমুকৈ লিখা এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত বিএ সেকেন্ড সেমিষ্টাৰ আছামিজৰ মডেল কুৱেশ্চনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছো যোৱা বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো পাৰচেজ কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 100% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নম্বৰ অথবা ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ কোৱেশ্চন নম্বৰ 2 অৰুণোদয় কাকতখন প্ৰকাশ পোৱাৰ সমসাময়িক সময়ত প্ৰকাশিত আলোচনীসমূহৰ নাম উল্লেখ কৰা এনসাৰটো তোমালোকে চাই লোৱা কোৱেশ্চন নম্বৰ 3 অসমীয়া ভাষা সাহিত্যৰ ইতিহাসত প্ৰাক অৰুণোদয় স্তৰ বুলিলে কোনছোৱা সময়ক বুজায় এনসাৰটো তোমালোকে চাই লোৱা কোৱেশ্চন নম্বৰ 4 1836 চনৰ পৰা 1873 চনলৈ এই সময়ছোৱাক অসমীয়া সাহিত্যৰ বুৰঞ্জীকাৰসকলে কিয় অন্ধকাৰ যুগ বুলি আখ্যা দিছে এনসাৰটো তোমালোকে চাই লোৱা কোৱেশ্চন নম্বৰ 5 আধুনিক যুগৰ অসমীয়া সাহিত্যক কি নামেৰে স্তৰ বিভাজন কৰা হৈছে অসমীয়া সাহিত্যত কেতিয়াৰ পৰা আধুনিক যুগ আৰম্ভ হয় এনসাৰটো তোমালোকে চাই লোৱা কোৱেশ্চন নম্বৰ 6 আমেৰিকাৰ বেপ্টিষ্ট মিছনেৰীসকলে কেতিয়া কি উদ্দেশ্যেৰে অসমত প্ৰৱেশ কৰেহি এনসাৰটো তোমালোকে চাই লোৱা
কুৱেশ্যন নম্বৰ 7 অৰুণোদয়ৰ যোগেদি অসমীয়া সাহিত্যলৈ কি দিশত নতুনত্ব আহিছিল এনসাৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 8 অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণখন কোনে কেতিয়া ৰচনা কৰিছিল এনসাৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 9 অসমীয়া ভাষা উন্নতি সাধিনী সভা চমুকৈ অভা উষা সভাৰ উদ্দেশ্য সম্পৰ্কে লিখা এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 10 অসমীয়া সাহিত্যত জোনাকী যুগ বুলিলে কি বুজা এনসাৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 11 জোনাকী যুগক আৰু কি নামেৰে জনা যায় এনসাৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 12 ৰামধেনু যুগ বুলিলে কি বুজা এনসাৰটো তোমালোকে চাই লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো বহুত দীঘল হোৱাৰ বাবে বহুতো দৰকাৰী প্ৰশ্ন উত্তৰসমূহ ৰৈ গ'ল তোমালোকক যদি সেইবোৰ প্ৰশ্ন উত্তৰ লাগে তেন্তে তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত BA সেকেন্ড সেমিষ্টাৰ আছামিছৰ মডেল কুৱেশ্যনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছোঁ যোৱা বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো পাৰচেজ কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 100% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নম্বৰ অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ